পিছত দেখিলো আচলতে আমাৰ মানুহৰ এতিয়া বিভিন্ন কাৰণত মই কাকো দুখ দি পেলাই কোৱা নাই আমাৰ সমাজখন যোৱা কেইবছৰমানৰ ভিতৰত দেখিছো যে সকলোবোৰ কথা আমি ধৰ্মৰ ভিত্তিত চাওঁ মানৱতা আমাৰ ইয়াতে ভূপেন হাজৰিকাৰ এইটো শতবৰ্ষ ভূপেন হাজৰিকাই মানুহে মানুহৰ বাবে গীত গাই সকলো মানুহক মানৱতাৰ কথা কৈ গৈছিল কিন্তু আমি সেইবোৰ কথা এতিয়া পাহৰিলো শংকৰদেৱৰ কথা পাহৰিলো মাধৱদেৱ আজানপীৰৰ কথা পাহৰিলো এতিয়া খালি ধৰ্মৰ দিশেৰে চাওঁ তেনেকে চাওঁতে চাওঁতে অসমত যিহেতু এটা ঐতিহাসিক অসম আন্দোলন হৈছিল বিভিন্ন কাৰকৰ বাবে বহু সচেতন সজাগ অসমীয়া মানুহেও আমচু বুলি ক'লে জাপ মাৰি দিয়ে সকলোৱে নহয় একাংশই ময়ো হয়তো একা সময়ত মাৰিছিলো যেন মোৰ লাগে পিছত যেতিয়া মই তেওঁলোকৰ মনৰ বেদনা তেওঁলোকে কৰা কাম গোটেইখিনি মই সমৰ্থন নকৰো কিন্তু তেওঁলোকে কৰা কামখিনি যেতিয়া মই মাজত সোমাবলৈ চেষ্টা কৰিলো আৰু অসমৰ আন আন দল সংগঠনৰ লগত যেতিয়া এটা আপেক্ষিকভাৱে তুলনা কৰিলো তেতিয়াহ'লে মই দেখিলো যে আমচুৰ প্ৰতি থকা আচলতে বহু মানুহৰ মনোভাৱ বা মোৰো এসময়ৰ মনোভাৱটো শুদ্ধ নাছিল আৰু যেতিয়া শুদ্ধ নহয় তেতিয়া বিভিন্ন মানুহে বাৰে বেং কৰা কথা কৈ নিজকে ৰক্ষণাবেক্ষণ দিয়ে মই সেইটো বিশ্বাস নকৰো মই বিশ্বাস কৰো সঁচা কথাটো ৰাইজৰ আগত সাংবাদিকৰ আগত কোৱাৰ সাহস থাকিব লাগে আৰু সেইবাবেই আজি কেইবছৰমান মই আমচুৰ পিনৰ পৰা যেতিয়া শিক্ষাৰ বিষয়ত কাম কৰে তেওঁলোকে বাল্য বিবাহ বন্ধ কৰাৰ যেতিয়া কিবা আঁচনি লয় তেওঁলোকে যেতিয়া সমাজত ধৰ্মান্ধতা কুসংস্কাৰৰ সেই মকৰা জাল ফালি বৰ টান কিন্তু ইছলাম ধৰ্মাৱলম্বী সমাজত মানে আপুনি যদি গাঁৱৰ ভিতৰলৈ যায় যেতিয়া কষ্ট কৰে চেষ্টা কৰে তেতিয়া মই তেওঁলোকক অন্ততঃ মানসিকভাৱে হলেও মই অকণমান সাহস দিবলৈ চেষ্টা কৰোঁ আৰু আজিৰ অনুষ্ঠানলৈ যদি মই আহোঁ নতুন প্ৰজন্ম আমিতো নতুন প্ৰজন্মৰ মাজত আৰু হিন্দু মুছলমান কোনোবাই ধৰ্ম মানে নামানে এইবোৰ কৰি থাকিলে নহ'ব নতুন প্ৰজন্ম এজন ভাল বিশ্ব নাগৰিক হওক ভাল ভাৰতীয় হওক ভাল অসমীয়া হওক অসমক চিনি পাওক ধৰ্মৰ কথা মই এটাই কৈছো কমকে পাতিলেও নাপাতিলেও কাৰো ক্ষতি নহয় মানৱতাক যিদিনাই আমি নিলগাই থম সেইখন সমাজক কিন্তু কোনো ধৰ্মই আহি বচাব নোৱাৰে কোনো ধৰ্মগুৰুৱে বচাব নোৱাৰে গতিকে মই সেই কথাটোৱে কৈছো যে তেওঁলোকে কম্পিটিটিভ পৰীক্ষাত মই নিজে বিভিন্ন ক্ষেত্ৰত জড়িত মই বিভিন্ন সাক্ষাৎকাৰত থাকো তাত যেতিয়া অসমৰ ল'ৰা ছোৱালী কেন্দ্ৰীয় চৰকাৰৰ পৰীক্ষাত দেখা নাপাওঁ বেয়া লাগে আজি সেইখিনি কথাও মই কৈছো আৰু আমচুকো আহ্বান জনাইছো যে তেওঁলোকেও তেওঁলোকৰ নামত যেতিয়া মানুহৰ মনত সঁচাকেই হওক ভুলকেই হওক এটা বদনামৰ নিচিনা কথা সোমাই গৈছে আমচু বুলি ক'লে মানুহে অলপ বেলেগ দৃষ্টিৰে চাবলৈ বিচাৰে সেই কথাটো যে ভুল সেই ভুল কথাটো আচলতে মানুহৰ মাজত জনপ্ৰিয় কৰি তুলিবলৈ হলে তেওঁলোকে কিন্তু শিক্ষাৰ ক্ষেত্ৰত আৰু কাম কৰক গাঁৱে গাঁৱে তেওঁলোকে ষ্টাফ চিলেকশ্যন কমিশ্যনৰ চাকৰি ওলাই অসমীয়া ল'ৰা ছোৱালী নাযায় হিন্দু মুছলমান বাদেই দিয়ক কোনো ল'ৰা ছোৱালী প্ৰায়ে নাযায় সেইবোৰ ক্ষেত্ৰত আমচুৱে কাম কৰক বেংকৰ ক্ষেত্ৰত কৰক আৰু আমাৰ টেট বা এইবোৰ ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি আহিছেই শিক্ষাৰ ক্ষেত্ৰখনত কাম কৰক এইখিনিয়ে মোৰ আশা আৰু এটা কথা মই সদায় কওঁ যে ৭১ চনৰ ২৫ মাৰ্চৰ আগতে অহা মানুহখিনিক লৈ সকলো অসমীয়াক লৈ অসমখনে এতিয়া ভৱিষ্যতৰ সপোন দেখিব লাগে সকলো দল সংগঠনক লৈ চৰকাৰক লৈ শুভান্নুধায়ী অসমক ভাল পোৱা মানুহক লৈ তাৰ মাজত আমি যদি ৫১, ৭১ গৰীয়া মৰীয়া দেশী জোলা বংগমূলীয় অভিবাসী হিন্দুৰ মাজত আকৌ উজনি নামনি বৰাক এই ধৰণৰ কথা জনগোষ্ঠীয় অজনগোষ্ঠীয় কথাবোৰ যদি আনো তেতিয়াহ'লে সৌৰভ চলিহাৰ এটা বিখ্যাত গল্প আছিল অশান্ত ইলেক্ট্ৰন আমি এই প্ৰোটন বা আমি এই পৰমাণু হৈ থাকিব বিচাৰো পৰমাণুটো ভাঙিলে তাত প্ৰোটন ইলেক্ট্ৰন ওলাই ইমান বিভাজন কৰিবলৈ ইমান ভাঙি চাবলৈ দৰকাৰ নাই অসমীয়া সমাজখনৰ বাবে অশান্ত ইলেক্ট্ৰন ভাল গল্প আমি পঢ়িম কিন্তু আমাৰ সমাজখনৰ আমি অশান্ত ইলেক্ট্ৰন হিন্দু মুছলমান উজনি নামনি কৰি বাছি নাথাকো বিচাৰি নাথাকো এইটোৱেই মোৰ আহ্বান এই কথাখিনি মই সদায় কওঁ আজিও ক'লো আপোনালোকেও সুধিলে আপুনি প্ৰথম মোৰ ভাল লগা বুলি ক'লে পুনৰ ধন্যবাদ জনাই কৃতজ্ঞতা জনাই সামৰিছো ধন্যবাদ